নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। 8 পে কমিশ্যনৰ এক নতুন খবৰ আপোনালোকৰ বাবে লৈ আহিব চেষ্টা কৰিছোঁ ভিডিঅ'টিত। 8 পে কমিশ্যন গঠনক লৈ 10 ফেব্ৰুৱাৰীত এক বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকত বহু কথা ওলাই আহিছে। তাৰে কিছু মুখ্য কথাও আছে যে 2 ফিটমেণ্ট ফেক্টৰত বেতন বৃদ্ধিৰ আশা প্ৰকাশ কৰা হৈছে বৈঠকত, আৰু কিছু পে লেভেল একত্ৰিত কৰাৰ কথাও আলোচনা হৈছে। সম্পূৰ্ণ ভিডিঅ'টি চাব, তেন্তে বহু নতুন কথা আপোনালোকে জানিবলৈ নিশ্চয় সক্ষম হ'ব। 10 ফেব্ৰুৱাৰীত 8ম বেতন আয়োগ গঠনক লৈ এক বৈঠক অনুষ্ঠিত হৈছিলে নেশ্যনেল কাউন্সিল ফৰ জইণ্ট কনচালটেটিভ মিছনেৰী স্থায়ী কমিটিৰ ষ্টাফ আৰু কৰ্মী আৰু প্ৰশিক্ষণ বিভাগৰ লৈ। JCM ষ্টাফ ছাইট সচিব তথা অল ইণ্ডিয়া ৰেলৱেমেন ফেডাৰেশ্যনৰ প্ৰধান শিৱগোপাল মিশ্ৰই এই প্ৰসংগত প্ৰস্তাৱ ৰাখে যে কিছুমান গ্ৰেড পে লেভেলক ইটোক আনটোৰ সৈতে একত্ৰিত কৰা উচিত। শিৱগোপাল মিশ্ৰই দাবী কৰে লেভেল 2ৰ সৈতে লেভেল 1ক একত্ৰিত কৰা উচিত, আনহাতে লেভেল 4ৰ সৈতে লেভেল 3ক একত্ৰিত কৰা উচিত, লগতে লেভেল 6ৰ সৈতে একত্ৰিত কৰা উচিত লেভেল 5ক। ইয়াৰ ফলত লেভেল 1, লেভেল 3, লেভেল 5ৰ আওতাত বেতন লাভ কৰা চৰকাৰী কৰ্মচাৰীসকলে বেতন বৃদ্ধিৰ মাজতে অধিক টকা লাভ কৰিব। আনহাতে ইয়াৰ পূৰ্বে শিৱগোপাল মিশ্ৰই দাবী কৰিছিল এইবাৰ 2.86 ফিটমেণ্ট ফেক্টৰত বেতন বৃদ্ধি পোৱা উচিত চৰকাৰী কৰ্মচাৰীৰ। 2.86 ফিটমেণ্ট ফেক্টৰৰ সপোন হয়তো পূৰণ নহ'ব চৰকাৰী কৰ্মচাৰীৰ। ইয়াক লৈ 10 ফেব্ৰুৱাৰী বৈঠকৰ পূৰ্বে মুখ খোলে নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মিছনেৰী ষ্টাফ ছাইট নেতা M ৰাঘভায়াই। তেওঁ কয় চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম বেতন বৃদ্ধিৰ বাবে তেওঁলোকে 2 ফিটমেণ্ট ফেক্টৰ আশা কৰিছে, যদিও 2.86 ফিটমেণ্ট ফেক্টৰ সম্ভৱ নহয়। উল্লেখযোগ্য যে বেতন সংশোধন ফিটমেণ্ট ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে, যিটো বৰ্তমান মূল বেতনৰ বাবে প্ৰয়োগ কৰা এক গুণক হয়। উদাহৰণস্বৰূপে 7ম বেতন আয়োগৰ ফিটমেণ্ট ফেক্টৰ আছিল 2.57, যাৰ ফলত লেভেল 1ত চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম বেতন 7,000 টকা, যোনটো 6ষ্ঠ বেতনৰ অধীনত আছিল, সেই 7,000 টকাৰ পৰা বাঢ়ি 7ম বেতনৰ অধীনত 18,000 টকা পৰ্যন্ত হৈছিল। আনহাতে ৰিপৰ্টত দাবী কৰা হৈছে 8ম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ যদি 2.86 হয়, তেন্তে লেভেল 1ত মূল বেতন 18,000 টকাৰ পৰা বাঢ়ি 51,480 টকা হ'ব পাৰে। কিন্তু M ৰাঘভায়াই কয় আমি আশা কৰিছোঁ ন্যূনতম বেতন বৃদ্ধি কৰি অন্ততঃ 36,000 কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। গতিকে 10 ফেব্ৰুৱাৰীত যি বৈঠক অনুষ্ঠিত হৈছিলে, এই বৈঠকৰ মূল কথাখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক এণ্ড শ্বেয়াৰ কৰিব।